সোনাপুৰ উচ্ছেদভাৱে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন আসামে ৰাজ্যৰ ৪৭টা ট্ৰাইবেল বেল্ট আৰু ব্লকত অবৈধ দখল অনুপ্ৰৱেশকাৰীৰ শীঘ্ৰেই এই অঞ্চলসমূহত উচ্ছেদ চলাবলৈ মুখ্যমন্ত্ৰীয়ে জনালে আহ্বান পাহাৰ আৰু ভয়ামৰ অনুসূচিত জনজাতিসমূহৰ যৌথ মঞ্চ ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন আসাম আমাৰ যেনেকি আবেদনত আমাৰ আবেদন মৰ্মে মাননীয় গুৱাহাটী হাইকোৰ্টে যেনেকি দুবাৰকৈ ইলিগেল ইনক্লোজাৰক ট্ৰাইবেল বেকৰ পৰা ইভিকশ্যন কৰাৰ কাৰণে অৰ্ডাৰ দিছিলে সেই অৰ্ডাৰ অনুসৰি অসম চৰকাৰে সাউথ কামৰূপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা কিছুমান ইলিগেল ইনক্লোজাৰক ইভিকশ্যন কৰিছে সেই কাৰ্যক আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে আমি আজি আপোনালোকৰ দ্বাৰা অসম চৰকাৰক এটাই অনুৰোধ কৰিব বিচাৰোঁ কিয়নো আমি খালি 2012 চনৰ পৰা অনাৰেবল গুৱাহাটী হাইকোৰ্টত খালি এটা বেল্ট ব্লকৰ কাৰণে এটা বেল্টৰ কাৰণে আমি ফাইট কৰা নাই আমি আইন ইউজ কৰিছোঁ আমাৰ অসমত থকা 47 ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা যিমানবিলাক ইলিগেল ইনক্লোজাৰ আছে ইহঁতৰ সকলোকে উচ্ছেদ কৰিব লাগে অতি শীঘ্ৰে তো লগতে আমি অনুৰোধ জনাম যে ইহঁতক উচ্ছেদ কৰাৰ পিছত আমাৰ মাটি আমাক ঘূৰাই দিব লাগে ট্ৰাইবেলৰ মাটি ট্ৰাইবেলক ঘূৰাই দিয়ক